অৰুণোদয় আঁচনিখনৰ আহিবলগীয়া সময়ত চৰকাৰে যিটো পইচা দিব এই পইচাটো পাবৰ কাৰণে অৰুণোদয় আঁচনিৰ যি পুৰণা হিতাধিকাৰীসকল আছিলে তেওঁলোকে আকৌ আবেদন কৰিব লাগিব নি বা নথিপত্ৰ আকৌ জমা দিব লাগিব 16 বছৰ তলৰ যিমান ছাত্ৰ ছাত্ৰী থাকিব সকলোৰে কাৰণে ছ'চিয়েল মিডিয়া এতিয়া চৰকাৰে বেন কৰি দিছে আপোনালোকৰ ছাৰ্ভে হ'ব আপোনালোকৰ ফটো ল'ব ডকুমেণ্টছ ল'ব আৰু যদি এনৰেগা জব কাৰ্ড থাকে তেনেকুৱা ক্ষেত্ৰত আৰু 30 বা 25 কিবা এটা চৰকাৰে আপোনাক এক্সট্ৰাকৈ আৰু পইচা দিয়ে চৰকাৰ গঠন কৰিলে একাউণ্টত 3000 টকাকৈ সোমোৱাৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু নিৰ্বাচনৰ পিছত 12 পৃষ্ঠাৰ পত্ৰত এটিএমৰ পিন বাদ দি ঘৰৰ প্ৰতিটো সামগ্ৰীৰ বিতৰণ তথ্য লাগে এতিয়া চৰকাৰকে যদি এডিআৰই পৰীক্ষা দিম বুলি ভাবিছে বা যিকোনো চৰকাৰী চাকৰিত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে উচ্চতম ন্যায়ালয়ে এটা যথেষ্ট গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ ৰাতিপুৱা চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ চেনেলত এটা উপহাৰ চলি আছে যিটো উপহাৰ আমি যোৱাকালিৰ ভিডিঅ'টোৰ পৰা আৰম্ভ কৰিছোঁ গতিকে আপুনিও যদি সেই উপহাৰটো লাভ কৰিব বিচাৰে তেনেহ'লে কেনেকৈ আপুনি ল'ব পাৰিব বা কোনসকলে ল'ব পাৰিব ভিডিঅ'টোৰ শেষলৈ মই আপোনাক সম্পূৰ্ণ ডিটেইলত বুজাই দিম গতিকে উপহাৰটো যদি ল'ব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে নিশ্চয় চাওক আগবাঢ়িছে আজি প্ৰথমটো খবৰলৈ যিটো খবৰ আহিছে হোৱাটছআপ ইউজাৰসকলৰ কাৰণে আমি সকলোৱে হোৱাটছআপ ইউজ কৰোঁ ইনষ্টাগ্ৰাম ইউজ কৰোঁ ফেচবুক ইউজ কৰোঁ টুইটাৰ ইউজ কৰোঁ এই আটাইবিলাক প্লেটফৰ্মত হোৱাটছআপক বাদ দি আটাইবিলাক প্লেটফৰ্মত এটা ফিচাৰ্ছ থাকে যে আপুনি যদি সেই এপ্লিকেশ্যনবিলাক চলাব নিবিচাৰে তেনেহ'লে আপুনি লগ আউট কৰিব পাৰে বা আপুনি যদি আনইনষ্টলো কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ডেটা লছ নহয় কিন্তু হোৱাটছআপৰ ক্ষেত্ৰত তেনেকুৱা নহয় হোৱাটছআপটো যদি আপুনি বোলে চলাই বহুত টাইম ৱেষ্ট হৈছে নিচিনা লাগিছে তেনেকুৱা ক্ষেত্ৰত হোৱাটছআপটো আপুনি লগ আউট কৰিব নোৱাৰে যদি আনইনষ্টল কৰি দিয়ে আকৌ সেই বেকআপখিনি ল'বৰ কাৰণে আপোনাক বহুত ডেটাৰ প্ৰয়োজন হয় গতিকে হোৱাটছআপে এটা নতুন ফিচাৰ্ছৰ ওপৰত কাম কৰি আছে যিটো অতি সোনকালে তেওঁলোকে লঞ্চ কৰিব এতিয়াৰ পৰা আপোনালোকে আপোনাৰ হোৱাটছআপটো ইনষ্টাগ্ৰাম ফেচবুক টুইটাৰৰ নিচিনাকৈ আপুনি লগ আউট কৰি থ'ব পাৰিব বোলে মই হোৱাটছআপটো চলাই এতিয়া আমনি পাইছোঁ বা বহুত মোৰ টাইম ৱেষ্ট হৈছে মই লগ আউট কৰি থ'ব বিচাৰিছোঁ আপুনি লগ আউট কৰি থ'ব পাৰিব অন্যবিলাক এতিয়া হোৱাটছআপে আপোনালোকক দুটা ফিচাৰ্ছ দিব এটা হৈছে চিম্পুল লগ আউট আৰু এটা হৈছে আপোনালোকক উইথ ডাটা লগ আউট যদি আপুনি উইথ ডাটা লগ আউট আপোনালোকে লগ আউট কৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিমানখিনি ডেটা আছিলে সেইখিনিও লগতে আপোনাৰ লগ আউট হৈ যাব মানে আকৌ আপুনি বেকআপ ল'ব লাগিব বা আপোনাৰ এই ডেটাখিনি নাথাকিবও পাৰে কিন্তু যদি আপুনি নৰ্মেল লগ আউটটো কৰে যেনে ফেচবুকত কৰে ইনষ্টাগ্ৰামত কৰে তেনেকুৱা ক্ষেত্ৰত কি হ'ব আকৌ আপুনি ফোন নাম্বাৰটো দি OTPটো দি আপুনি আপোনাৰ হোৱাটছআপটোত লগ ইন কৰিব পাৰিব গতিকে এইটো এটা যথেষ্ট ভাল ফিচাৰ্ছ আৰু এইটো সোনকালে হোৱাটছআপে এতিয়া লঞ্চ কৰিব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু পিছৰটো খবৰ আহিছে আমাৰ মৰমৰ জুবিন দাক লৈ 1 লাখ মায়াবিনী শব্দ লিখি জুবিন গাৰ্গক অংকন ডিগবৈ শ্ৰীধীৰ ছাত্ৰী শ্ৰীধীৰ এই ছবি সামাজিক মাধ্যমত শ্বেয়াৰ চিত্ৰশিল্পী মনজিৎ কাশ্যপৰ গতিকে ডিগবৈ এগৰাকী ছোৱালীয়ে যিগৰাকী নাম হৈছে শ্ৰীধী তেওঁ জুবিন দাৰ এখন ফটো অংকন কৰিছে যিখন মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাই দিছোঁ চাব পাৰে এই যিখন আপুনি ফটো দেখিছে এখন এনেকুৱা নহয় যে বোলে পেঞ্চিলে ধৰি লওক ঘঁহাই আপোনাৰ ফটোখন বনাইছে তেনেকুৱা নহয় এই ফটোখনত তেওঁ 1 লাখ মায়াবিনী শব্দটো দি এই ফটোখন অংকন কৰিছে বা এই ফটোখন তেওঁ বনাইছে ভাবিছোঁ কিমান ছোৱালীগৰাকীৰ টেলেণ্ট থাকিব লাগিব যে এখন ফটো কেৱল শব্দ ইউজ কৰি মানে মায়াবিনী শব্দটো ইউজ কৰি জুবিনদাৰ এখন সম্পূৰ্ণ ফটো বনাই দিছে এই ফটোখন আপোনালোকে নিশ্চয় অৰিজিনেলখন দেখিছে জুবিনদাৰ বেকত এটা পাথৰ আছে যিটো পাথৰত জুবিনদাই এদিন তাত ৰেষ্ট লৈছিলে আৰু লগতে এজোপা গছ আছে আৰু এইবোৰ ঘাঁহ বননি এনেকৈও দেখিছে মানে গোটেই যিখন ফটো আছে সেই ফটোখনত 1 লাখ মায়াবিনী শব্দ ইউজ কৰিছে আৰু মায়াবিনী শব্দই গোটেই ফটোখন অংকন কৰিছে গতিকে বহুত এখন ভাল ফটো ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব আপোনালোক সকলোৱে গম পায় যে যোৱা কেইদিনমানৰ আগত আমাৰ দেশত যি নিট পেপাৰ লিক হৈছিলে যাৰ ফলত বহুতো ছাত্ৰ ছাত্ৰীয়ে বহুতো বেয়া পথ বাছি লৈছিলে তাৰে এগৰাকী ছাত্ৰী এতিয়া খবৰ ওলাইছে নিট ইউজিৰ প্ৰশ্নকাকত ফাদিলক লৈ আত্মহনন কৰা আকাংক্ষা চতুৰ্বেদীৰ কোঠাৰ পৰা উদ্ধাৰ এটি টোকা পুনৰ পৰীক্ষাত বহাৰ সাহস নাই বুলি টোকাত উল্লেখ ছাত্ৰীগৰাকী 20 মে'ত নিজৰ কোঠাত আত্মহনন কৰিছিল মধ্যপ্ৰদেশৰ আকাংক্ষা চতুৰ্বেদীয়ে গতিকে আমাৰ দেশৰ বহুতো ছাত্ৰ ছাত্ৰী মানে লাখ ছাত্ৰ ছাত্ৰীয়ে নিট পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈছিলে নিট পৰীক্ষা এনেকুৱা এটা পৰীক্ষা যিটো পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিপেয়াৰ কৰে আপোনালোকে তেওঁলোকক যদি দেখে বা আপোনাৰ ঘৰৰ ওচৰে পাজৰে যদি আছে বা নিজৰ ঘৰটো যদি আছে তেনেহ'লে গম পায় যে তেওঁলোকে দিন ৰাত এক কৰি সেই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰে আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছিলে যে তেওঁলোকৰ পৰীক্ষা এবাৰ ভাল হৈছে আৰু সেই পৰীক্ষাটো ভাল হৈছে বুলি কোৱাৰ পাছত যেতিয়া পেপাৰ লিক হৈ গ'ল পৰীক্ষা কেঞ্চেল হ'ল বহুতো ছাত্ৰ ছাত্ৰীয়ে আত্মহননৰ পথটো বাছি ল'লে যিটো কোনো কাৰণত এটা ভাল পথ নহয় বাৰু কিন্তু তাৰ পাছতো তেওঁলোকে নিজক কণ্ট্ৰল কৰিব নোৱাৰিলে আৰু
এইগৰাকী ছাত্ৰীয়ে তেওঁ টোকা এটাত লিখি থৈ গৈছে যে তেওঁ আৰু এই পৰীক্ষাত বহিব নোৱাৰিব। গতিকে এই যিসমূহ পৰীক্ষা এই পৰীক্ষাসমূহক লৈ চৰকাৰ যদি আহিবলগীয়া সময়ত কঠোৰ নহয়, ছিকিউৰিটি ছিষ্টেম যদি টাইট নকৰে, তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আমি আৰু এনেকুৱা নিউজ শুনিবলৈ পাম। আৰু এটা খবৰ আপোনালোকক মই নীটৰ লগত জড়িতই দি দিছোঁ। এই খবৰটোৰ বিষয়ে মই আপোনালোকক একো নকওঁ, আপুনি কমেণ্ট কৰি মোক জনাব খালি। খবৰটো হৈছে এনেকুৱা ধৰণৰ যে যিজন ছাত্ৰৰ কাৰণে মানে ইনভলভ আছিলে তাৰে এজন ছাত্ৰ, যিজন ছাত্ৰই নীট পেপাৰ লিক কৰাত নিজৰ সহযোগিতা দিছিলে, সেইজন বৰ্তমান জেলত আছে। কোৰ্টে কৈছে যে জেলতে তেওঁক নীট পৰীক্ষা দিবলৈ দিব। মানে আহিবলগীয়া সময়ত যি আমাৰ নীট পৰীক্ষা অনুষ্ঠিত হ'ব, সেই নীট পৰীক্ষাত কি হ'ব, ল'ৰাটোক চেণ্টাৰত গৈ মেলি নীট পৰীক্ষা দিবলৈ নিদিয়ে, জেলতে নীট পৰীক্ষা দিয়াৰ সুবিধা কৰি দিব। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি, এইটো কেনেকুৱা ধৰণৰ ৰায়দান, আপোনালোকে ইয়াৰ ওপৰত কি ভাবে, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ৰাহুল গান্ধীক লৈ। ৰাহুল গান্ধীয়ে ৰিচেণ্টলি আমাৰ দেশৰ ভৱিষ্যতক লৈ বা আহিবলগীয়া সময়ত দেশে কেনেকুৱা সংকটৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে, এইসমূহক লৈ বহুতবিলাক তেওঁ ভৱিষ্যতবাণী কৰি থাকে বা কিছুমান পৰামৰ্শ চৰকাৰক দিবলৈ চেষ্টা কৰে, কিন্তু চৰকাৰে সেইসমূহ কেতিয়াও নেমানে। আৰু পিছত আমি ৰাহুল গান্ধীয়ে যিটো কয়গৈ সেইটো আমি বহুতবিলাক জেগাত দেখিবলৈ পাইছোঁ। যেনে আমি ৰিচেণ্টলি বহুতকেইটা এনেকুৱা কেছ দেখিছোঁ যিবিলাকত বহুতবিলাক চৰকাৰ উপদেশ দিছিল বা ৰাহুল গান্ধীয়ে কৈছিল যে চৰকাৰে বৰ্তমান যেনেকৈ চলাই আছে চৰকাৰখন, আহিবলগীয়া সময়ত আমি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ঠিক সেইদৰে এতিয়া ৰাহুল গান্ধীয়ে কৈছে যে ভয়ংকৰ আৰ্থিক চুনামি আহি আছে, হয় চৰকাৰ ভংগ হ'ব, নহয় দেশত জৰুৰী অৱস্থা ঘোষিত হ'ব। গতিকে ৰাহুল গান্ধীৰ এই যিটো মন্তব্য, এই মন্তব্যটোৱে ৰাজনীতিৰ মহলত তোলপাৰ লগাই দিছে। বিৰোধী পক্ষৰ ওপৰত চৰকাৰে বহুতো প্ৰশ্ন উত্থাপনো কৰিছে। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি, ৰাহুল গান্ধীৰ এই যিটো কথা এইটো সঠিক হয় নে নহয়, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো হৈছে ৰেল যাত্ৰীসকলৰ কাৰণে। আপোনালোকে যদি ৰেলত যাত্ৰা কৰে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। আপোনালোকে যদি এতিয়া ট্ৰেইনৰ টিকেট এটা কাটে, বিশেষকৈ যদি আপুনি তৎকাল টিকেট কাটে, তেনেহ'লে ৰেলৱে বিভাগে যেতিয়াই তৎকাল টিকেট মুকলি কৰি দিয়ে, খুব কম সময়ৰ ভিতৰতে সেই টিকেটসমূহ একদম নাইকিয়া হৈ যায়। গতিকে এতিয়া IRCTCয়ে কৈছে যে তেওঁলোকে অলম'ষ্ট 3 কোটি ইউজাৰ ID IRCTC যিটো এপ্লিকেশ্যন বা IRCTC যিটো ছাইট হয় তাৰ পৰা অলম'ষ্ট 3 কোটি এনেকুৱা সন্দেহজনক ID বৰ্তমান ডিলিট কৰি দিছে, যিবিলাক IDয়ে কি কৰে, বট ইউজ কৰে বা কিছুমান মাফিয়া আছে যিবিলাকে কি কৰে, বহুত বেছিকৈ তৎকাল টিকেট কি কৰে, বুক কৰে আৰু বুক কৰি সেইসমূহ ব্লেকত বিকেগে গৈ মেলি মানুহক, বা বট ইউজ কৰি সেই টিকেটসমূহ কি কৰে, ক্ৰয় কৰি লৈ লয় বা টিকেটসমূহ ব্লক কৰি দিয়ে, যাৰ ফলত মানুহে টিকেট কাটিব নোৱাৰে। গতিকে এতিয়া কৈছে যে IRCTCয়ে এই যিমানবিলাক সন্দেহযুক্ত ID আছিলে সেই IDসমূহ বৰ্তমান ডিলিট কৰিছে, IDসমূহ বন্ধ কৰিছে, যাৰ ফলত কি হ'ব, মানুহে এতিয়া তৎকাল টিকেট এটা হওক বা অন্য টিকেট এটা কাটিবৰ সময়ত তেওঁলোকে সমস্যাৰ সন্মুখীন কৰিবলগীয়া নহয়। মানে তেওঁলোকে যদি টিকেট এটা কাটে, লাহে ধীৰে তেওঁলোকে টিকেট এটা কাটিব পাৰিব। আগত কি হৈছিলে, টিকেট এটা খোলেহে লগালগ বিশেষকৈ তৎকাল টিকেটবিলাকতো একদম 1 ছেকেণ্ডত 2 ছেকেণ্ডত গায়ব হৈ যায়। গতিকে ইয়াৰ আঁৰৰ মেইন কাহিনী আছিলে এইটো যে বহুতবিলাক এনেকুৱা ফেক ID আছিলে, বহুতবিলাক মাফিয়া আছিলে যিবিলাকে কি কৰে, বহুত কম সংখ্যক সময়ৰ ভিতৰতে এই টিকেটবিলাক কাটি লয় আৰু তাৰপিছত ব্লেকত চেল কৰেগৈ বা অন্য কিবা খেলিমেলি কৰে, যাৰ ফলত IRCTCয়ে কৈছে যে এইসমূহ একাউণ্ট এতিয়া বৰ্তমান বন্ধ কৰিছে, যাৰ ফলত ৰেল যাত্ৰীসকলে টিকেট কটাত এতিয়া বহুত সুবিধা হ'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এই খবৰটো অকণমান গুৰুত্বপূৰ্ণ হয়। আপোনালোকে যদি ADRE পৰীক্ষা দিম বুলি ভাবিছে বা যিকোনো চৰকাৰী চাকৰিত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে উচ্চতম ন্যায়ালয়ে এটা যথেষ্ট গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। ৰায়দানটো হৈছে উচ্চ শিক্ষাগত অৰ্হতা থকা ব্যক্তিয়ে নিম্ন অৰ্হতাৰ চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব। এই ক্ষেত্ৰত উচ্চ শিক্ষাগত অৰ্হতা গোপন কৰাটো অনুচিত। আমাৰ অসম চৰকাৰে যিহেতু ADRE পৰীক্ষা যেতিয়া তেওঁলোকে এডভাৰটাইজমেণ্ট মুকলি কৰে, তেতিয়াই তেওঁলোকে কথাটো কয় যে আপুনি যদি ধৰি লওক বোলে ডিগ্ৰী ষ্টুডেণ্ট হয়, কিন্তু চৰকাৰে পোষ্ট এটা মুকলি কৰিছে 8 পাছৰ কাৰণে, সেই পোষ্টটোত যাতে ডিগ্ৰী ষ্টুডেণ্টে এপ্লাই কৰিব নোৱাৰে বা এপ্লাই নকৰক বাৰে বাৰে কয়, কিন্তু তাৰ পাছতো কি কৰে, এক্সচেঞ্জ কাৰ্ড ফেককৈ বনাই লয়, ডকুমেণ্টছ ডুপ্লিকেট কৰি লৈ মেলি তেওঁলোকে সেই চাকৰিটোত এপ্লাই কৰে, আৰু পিছত যেতিয়া চেকিং হয়, চেকিঙৰ সময়ত তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰি দিয়া হয়। গতিকে চৰকাৰে বাৰে বাৰে কোৱাৰ পিছতো মানুহে এনেকুৱা খেলিমেলি কৰে। গতিকে উচ্চতম ন্যায়ালয়ে কৈছে যে তেওঁলোকে এতিয়া এনেকুৱা ধৰণৰ চাকৰি এপ্লাই কৰিব নোৱাৰিব আৰু আবেদন কৰিবলৈ মনা কৰিছে। গতিকে আপোনালোকে যদি আহিবলগীয়া সময়ত চৰকাৰী চাকৰি এটাত এপ্লাই কৰিম বুলি প্ৰিপেয়াৰ কৰি আছে, বিশেষকৈ ADRE পৰীক্ষাৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে, আৰু আপুনি যদি উচ্চ শিক্ষিত হয়, মানে আপোনালোকে হায়াৰ ষ্টাডি কৰি থৈছে, তেনেকুৱা ক্ষেত্ৰত যিবিলাক ধৰি লওক নিম্ন খাপৰ চাকৰি থাকে, বিশেষকৈ ক্লাছ 8 পাছ কৰা চাকৰি থাকে, সেই চাকৰিসমূহত আপোনালোকক এপ্লাই কৰিবলৈ মনা কৰিছে। গতিকে আপোনালোকে যদি বাৰে বাৰে সেইটো ভুল কৰে, তেনেহ'লে নিশ্চয় আপুনি চৰকাৰৰ ৰোষত পৰিব পাৰে। আৰু যোৱা যিমানকেইটা ADRE পৰীক্ষা হৈছে, সেই পৰীক্ষাসমূহত এনেকুৱা ধৰণৰ খেলিমেলি পিছত ধৰা পৰেগৈ আৰু চৰকাৰে তেওঁলোকৰ ওপৰত একশ্যন লওঁ দেখিবলৈ পোৱা গৈছে। গতিকে আপুনি যদি পৰীক্ষা দিম বুলি ভাবিছে, তেনেহ'লে
এইখিনি খেলিমেলি আপোনালোকে নিশ্চয় নকৰাটোৱে ভাল। আগবাঢ়িছে পিছৰটো খবৰলৈ। ৱেষ্ট বেংগলত নতুন চৰকাৰ গঠন হোৱাৰ পৰা নিউজত আমি এটা কথা শুনিবলৈ পাই থাকোঁ। ঈদৰ সময়ত বহুতখিনি আমি খেলিমেলি দেখিবলৈ পালোঁ। গতিকে ৰিচেণ্টলি আৰু এটা খবৰ আহিছে যে নিৰ্বাচনৰ আগত চৰকাৰ গঠন কৰিলে একাউণ্টত ৩,০০০ টকাকৈ সোমোৱাৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু নিৰ্বাচনৰ পিছত ১২ পৃষ্ঠাৰ পত্ৰত ATMৰ পিন বাদ দি ঘৰৰ প্ৰতিটো সামগ্ৰীৰ বিতৰণ তথ্য লাগে এতিয়া চৰকাৰক। পশ্চিমবংগৰ বিজেপি চৰকাৰৰ কাৰ্যক লৈ খুব উজাৰিলে মহিলাই। গতিকে পশ্চিমবংগত চৰকাৰে কৈছিলে যে ইলেকশ্যন জিকাৰ পিছত তেওঁলোকে ৩,০০০ টকাকৈ মহিলাৰ একাউণ্টত পইচা দিব বুলি কৈছিলে, কিন্তু এতিয়া কৈছে যে তেওঁলোকক ১২ পৃষ্ঠাৰ এখন ফৰ্ম দিছে, যিখন ফৰ্মত কি হ'ব তেওঁলোকক ATM পিনটোৰ বাদ দি মানে তেওঁলোকক কিমান সম্পত্তি আছে, কি আছে, প্ৰত্যেকটো সামগ্ৰীৰ বিতং এতিয়া তথ্য চৰকাৰক দিব লাগিব বুলি কৈছে। যাৰ ফলত ৰিচেণ্টলি এটা ভিডিঅ' ভাইৰেল হৈছিলে, আপোনালোকে চাব পাৰে, ফেচবুকত গৈ চাব পাৰে বা ক্ৰছ কাৰেণ্ট যিটো পেজ আছে ফেচবুকৰ নিউজ আছে, নিউজ পেজ আছে, তাত গৈ আপুনি চেক আউট কৰিবগৈ পাৰে। বহুতো মহিলাই এতিয়া খুব উজাৰিছে যে তেওঁলোকে মানুহক ৩,০০০ টকা দিম বুলি ক'লে, পিছত এতিয়া সম্পত্তি কিমান আছে কি নাই সেইবিলাক খুচৰি ফুৰিছে। গতিকে ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। গৰম বৰ্তমান কেনেকুৱা পৰিছে তলত কমেণ্ট এটা কৰি জনাব। কিন্তু আমাৰ অসমত যদি আপুনি চাবলৈ যায়, এতিয়াতো আজি মই ভিডিঅ'টো বনাই থকা সময়ততো বৰষুণ দি আছে বাৰু, গতিকে অসমত ইমানো প্ৰভাৱ পৰা নাই বাকীবিলাক ষ্টেটত যিমান প্ৰভাৱ পৰিছে। গতিকে এটা খবৰ পোহৰলৈ আহিছে যে আমাৰ দেশত মে' মাহৰ পৰা মানে মে' শেষমানৰ পৰা আৰু জুন, জুলাই, আগষ্ট এই 3 মাহত ভয়ংকৰ এইবাৰ গৰম পৰিব বুলি কৈছে আৰু ভয়ংকৰ খৰাঙে এইবাৰ দেখা দিব বুলি কৈছে। মানে এইবাৰ বৰষুণৰ যিটো পৰিমাণ সেই পৰিমাণটো আপোনালোকে আগতকৈ বহুত কম হোৱা দেখিবলৈ পাব পাৰে। গতিকে সেইটোৱে এতিয়া যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। যদি দেশত যদি এনেকুৱা ধৰণৰ গৰম পৰে, তেনে ক্ষেত্ৰত এতিয়াই বহুতো জেগাত মানুহৰ মৃত্যু হৈছে হিট ৱেভৰ কাৰণে, আৰু আহিবলগীয়া সময়ত যে কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব সেইটো আপুনি নিজে ভাবি চাওক। গতিকে আমি যিমান পাৰোঁ গছ পুলি ৰোপণ কৰিবলৈ এতিয়া সময় হৈ গ'ল। আমি যদি গছ পুলি ৰোপণ নকৰোঁ, আহিবলগীয়া সময়ত এনেকুৱা হ'বগৈ যে জানুৱাৰী মাহতে আমাৰ দেশত গৰম পৰিব। বাকী আমাৰ যদি অসমখন চাবলৈ যায় বা নৰ্থ ইষ্ট যদি আপুনি চায়, তেনেকুৱা ক্ষেত্ৰত বাকীবিলাক ষ্টেটতকৈ অলপ হ'লেও অকণমান হ'লেও কিবা এটা ঠাণ্ডা ফিল এটা আছে এতিয়াও বাৰু। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত কেনেকৈ আবেদন কৰিম, বহুতে মোক এই প্ৰশ্নটো সুধি আছিলে যে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আবেদন কৰিব বিচাৰিছোঁ, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে ঘৰ বনাবৰ কাৰণে আপোনালোকক পইচা দিব। গতিকে এই আঁচনিখনৰ জৰিয়তে চৰকাৰে 3 লাখ নতুন চৰকাৰী ঘৰ দিব বুলি কৈছিলে। গতিকে আপুনি যদি এতিয়া এই আঁচনিখনত আবেদন কৰিম বুলি ভাবি আছে, তেনেহ'লে এতিয়ালৈকে ইয়াৰ আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হোৱা নাই। কিন্তু আপোনালোকে পঞ্চায়তত খা খবৰ কৰি থাকিব। আপোনালোকৰ পঞ্চায়তত যদি পত্ৰ দিছে বা ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে, তেনেকুৱা ক্ষেত্ৰত ছাৰ্ভে কাম যদি আৰম্ভ হৈছে, তেনেকুৱা ক্ষেত্ৰত সেই ছাৰ্ভেসমূহ আপুনি কৰোৱাবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ সোনকালে এই যিসমূহ প্ৰক্ৰিয়া এইসমূহ আপুনি কমপ্লিট কৰিব পাৰে। কাৰণ প্ৰথমে আপোনালোকৰ ছাৰ্ভে হ'ব, আপোনালোকৰ ফটো ল'ব, ডকুমেণ্টছ ল'ব, আৰু যদি এনেকুৱা জব কাৰ্ড থাকে তেনেকুৱা ক্ষেত্ৰত আৰু 30 বা 25 কিবা এটা চৰকাৰে আপোনাক এক্সট্ৰাকৈ আৰু পইচা দিয়ে। গতিকে আপোনালোকৰ পঞ্চায়তত খা খবৰ কৰি থাকিলেহে আপুনি গম পাব যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ কেতিয়া আহিব। কাৰণ কিছুমান পঞ্চায়তত কি হয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ ঘৰ আগতে তেওঁলোকে ছাৰ্ভে কৰিবলৈ আৰম্ভ কৰি দিয়ে। ডিষ্ট্ৰিক্ট ৱাইজ কেতিয়াবা অলপ লেট হয়, কিছুমানত আগত হৈ যায়। গতিকে আপুনি খা খবৰ কৰি থাকিব। বাকী আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানত এপ্লাই কৰিব বিচাৰে, তেনেহ'লে অনলাইনতে আপুনি এপ্লাই কৰিব পাৰিব। যিকোনো কম্পিউটাৰ কেফেত গৈ আপুনি অনলাইনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। মালয়েছিয়াত এখন নতুন আইন পাছ কৰা হ'ল, যিখন আইনৰ মতে এতিয়াৰ পৰা 16 বছৰৰ তলৰ যি ছাত্ৰ ছাত্ৰী আছে বা সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে এতিয়া ছ'চিয়েল মিডিয়া ইউজ কৰিব নোৱাৰিব। 16 বছৰৰ তলৰ যিমান ছাত্ৰ ছাত্ৰী থাকিব সকলোৰে কাৰণে ছ'চিয়েল মিডিয়া এতিয়া চৰকাৰে বেন কৰি দিছে। ইয়াৰ মেইন কাৰণটো কি আপোনালোক সকলোৱে জানে যে এতিয়া বিশ্বত কি হৈছে, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকসকললৈকে মোবাইলৰ যিটো এডিকশ্যন হৈছে সেইটো দিনক দিনে বাঢ়ি গৈছে। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী যি ইনষ্টাগ্ৰামৰ ৰিল চোৱা বা বাহিৰৰ দেশত টিকটক চোৱা বা ধৰি লওক ইউটিউবত নানান ধৰণৰ ভিডিঅ' চোৱা, এইবিলাকৰ ফলত ল'ৰা ছোৱালীয়ে খেলা ধূলাৰ পৰা সম্পূৰ্ণ বাদ পৰি গৈ নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে, বা অন্য যিবিলাক কাম থাকে সেইবিলাক কামৰ পৰা ল'ৰা ছোৱালীয়ে নিজক আঁতৰাই ৰাখি কেৱল মোবাইলত ভিডিঅ', ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ এইবিলাক চলাবলৈ আৰম্ভ কৰি দিছে। যাৰ ফলত মালয়েছিয়ান চৰকাৰে 16 বছৰৰ তলৰ যিমান ছাত্ৰ ছাত্ৰী বা সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে এতিয়া ছ'চিয়েল মিডিয়া টোটেলি বেন কৰি দিছে। গতিকে এই যিটো নিয়ম, এই নিয়মটো মই ভাবোঁ যে আমাৰ দেশতো অহাটো বহুত বেছি প্ৰয়োজনীয়। আপোনালোকে ইয়াৰ ওপৰত কি ভাবে নিশ্চয় তলত কমেণ্ট এটা কৰিব। মই ভাবোঁ যে এইটো হোৱাটো বাধ্যতামূলক, যাৰ ফলত কি হ'ব, এই ল'ৰা ছোৱালীখিনিয়ে ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাকৰ পৰা ওলাই বেলেগ যিসমূহ কাম তেওঁলোকে সেইসমূহ কৰিব, কিবা এটা ধৰি লওক এক্টিভিটি কৰিব, ক্ৰিয়েটিভ কিবা এটা কাম কৰিবলৈ চেষ্টা কৰিব। কিন্তু এই যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এইবিলাক যদি চলায় তেওঁলোকক একো উন্নতি নহয়। গতিকে আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে আৰু যদি বয়স মই কৈছোঁ যদি
16 বা 15 বছৰ তলত হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ চলাবলৈ নিদিব যদি ইউটিউব চলাবলৈ দিয়ে তেনেকুৱা ক্ষেত্ৰতো ইউটিউব কিডছ বুলি আছে সেইটো আপুনি অকমান সময় কিবা এটা ধৰি লওক চাবলৈ দিলে বা ক্ৰিয়েটিভ কিবা এটা বস্তু ওলাইছে তাত আপুনি সেইটো দেখুৱাইছে তেতিয়া বেলেগ কথা কিন্তু এনি টাইম স্কুলৰ পৰা আহিয়ে মোবাইলটো লৈ ল'লে টিউচনৰ পৰা আহিয়ে মোবাইলটো লৈ ল'লে এইটো আপুনি কাম কৰিবলৈ নিদিব এনেকুৱা ফলত তেওঁলোকে আহিবলগীয়া সময়ত মোবাইলৰ বেছিতকৈ বেছি এডিক্ট হৈ গৈ থাকিব আগবাঢ়িছোঁ যি শেষৰটো খবৰলৈ আৰু খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ অৰুণোদয় আঁচনিখনৰ আহিবলগীয়া সময়ত চৰকাৰে যিটো পইচা দিব এই পইচাটো পাবৰ কাৰণে অৰুণোদয় আঁচনিৰ যি পুৰণা হিতাধিকাৰীসকল আছিলে তেওঁলোকে আকৌ আবেদন কৰিব লাগিব নি বা নথিপত্ৰ আকৌ জমা দিব লাগিব নেকি এইটোক লৈ বহুতে মোক প্ৰশ্ন কৰি আছিলে গতিকে আপোনাক ক'ব বিচাৰিছোঁ যে অৰুণোদয় আঁচনিখনৰ প্ৰথম কথাটো হৈছে চৰকাৰে পইচা জুলাই মাহত যিটো তেওঁলোকে বাজেট দিব সেই বাজেটৰ পিছতহে আপুনি সময়মতে আগষ্ট বা ছেপ্টেম্বৰ মাহমানৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা পোৱাৰ সম্ভাৱনা আছে গতিকে যিসকলে অলৰেডি অৰুণোদয় পইচা পাই আছে তেওঁলোকে একো কাম কৰাৰ প্ৰয়োজন নাই অৰুণোদয় আঁচনি তেওঁলোকে আকৌ পইচা যেতিয়া দিয়া আৰম্ভ কৰিব চৰকাৰে তেতিয়া লাভ কৰিব কিন্তু আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইটোত আধাৰটো কোনো কাৰণত যাতে আনলিংক নহয় সেইটো মন কৰিব লাগিব যদি আধাৰ কিবা কাৰণত আনলিংক হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত আপুনি পইচা লাভ নকৰে বা পইচা আপোনাৰ একাউণ্টত নোসোমায় আৰু আপোনালোকৰ যদি বেংকত কিবা কাৰণত KYC ফেইল হৈ গৈছে মানে কিবা কাৰণত নহয় যদি বেংক একাউণ্টৰ KYC ফেইল হৈছে তেনেকুৱা ক্ষেত্ৰত KYC আপুনি কৰিব লাগিব যদি আপুনি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিম ভাবি আছে তেনেহ'লে চৰকাৰে যেতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ নকৰে তেতিয়ালৈকে আপুনি আবেদন কৰিব নোৱাৰিব আৰু মই যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে আপুনি যদি অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হয় আৰু আপোনালোকৰ ঘৰত যদি এতিয়া চৰকাৰী চাকৰিয়াল আহিলে বা চৰকাৰী চাকৰি কোনোবাই পাইছে তেনেকুৱা ক্ষেত্ৰতো অৰুণোদয় আঁচনিখনৰ পৰা আপোনালোকৰ নাম বাদ পৰিব পাৰে বা চৰকাৰে আপোনালোকৰ অৰুণোদয় আঁচনিৰ পইচা বন্ধ কৰি দিব পাৰে গতিকে আপোনালোকে অৰুণোদয় আঁচনিখনৰ যদি এজন হিতাধিকাৰী হয় ইয়াৰ ওপৰত কিবা যদি মই আপডেট পাওঁ গতিকে আপোনালোকক মই আহিবলগীয়া সময়ত অৰুণোদয় আঁচনি ৰিলেটেড চৰকাৰে যদি কিবা অফিচিয়েল নটিফিকেশ্যন মুকলি কৰে বোলে কিবা নথিপত্ৰ আপডেট কৰিব লাগিব বা কিবা কৰিব লাগিব ইয়াৰ ওপৰত মই সম্পূৰ্ণ এটা ডিটেইলত ভিডিঅ' বনাই দিম লগতে আপোনাক যদি পঞ্চায়তৰ তৰফৰ পৰা কিবা কয় যে পঞ্চায়তৰ তৰফৰ পৰা কৈছে আপোনালোকক পত্ৰ আকৌ জমা কৰিবৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত আপুনি জমা কৰিব লাগিব এতিয়া আপোনালোকক মই কৈ দিওঁ যে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক যে কৈছিলোঁ আমি এটা উপহাৰৰ কথা যিটো উপহাৰ আমি যোৱাকালি ভিডিঅ'টোৰ পৰা আৰম্ভ কৰিছোঁ আপুনি যদি ফুটবল খেল চাই ভাল পায় তেনেকুৱা ক্ষেত্ৰত এইবাৰ ফুটবলৰ যি ব্ৰডকাষ্টিং ৰাইট সেইটো G5-এ লৈছে গতিকে G5-ৰ আপুনি ছাবস্ক্ৰিপশ্যন ল'ব লাগিব ফিফা ৱৰ্ল্ড কাপ চাবৰ কাৰণে আৰু আমি যোৱাকালি ভিডিঅ'টোৰ পৰা 10 জুনলৈকে আমাৰ ভিডিঅ'সমূহত মানে ৰাতিপুৱাৰ ভিডিঅ'টোত যোনে চবতকৈ বেছিকৈ কমেণ্ট কৰিব তেওঁলোকক আমি ইনষ্টাগ্ৰামৰ থ্ৰু দি মানে আমাৰ ইনষ্টাগ্ৰামৰ একাউণ্টৰ থ্ৰু দি আমি তেওঁলোকক G5-ৰ এটা ছাবস্ক্ৰিপশ্যন ফ্ৰীকৈ দিম যিটোৰ জৰিয়তে তেওঁলোকে ফিফা ৱৰ্ল্ড কাপ মানে আপোনালোকে ফিফা ৱৰ্ল্ড কাপ টোটেলি ফ্ৰীতে চাব পাৰিব গতিকে আপুনি যদি সেই উপহাৰটো ল'ব বিচাৰে তেনেহ'লে যোৱাকালি ভিডিঅ'টো চাওক আৰু যোৱাকালি ভিডিঅ'টোৰ কমেণ্ট এটা কৰক আজি ভিডিঅ'টোৰ কমেণ্ট এটা কৰক ভাল কমেণ্ট এটা কৰিব যিকোনো এটা ধৰি লওক ভাল কমেণ্ট এটা কৰিব আপোনালোকে আৰু শেষৰ 10 জুন তাৰিখলৈকে আপোনালোকে আমাৰ প্ৰত্যেকটো ভিডিঅ'ত কমেণ্ট কৰিব যোনে চবতকৈ ভাল কমেণ্ট কৰে যোনে চবতকৈ বেছি কমেণ্ট কৰে তেওঁলোককে আমি এই যিটো উপহাৰ সেইটো আমি ইনষ্টাগ্ৰামৰ থ্ৰু দি প্ৰদান কৰিম গতিকে এইকেইটা আছিলে যে মই দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ